নমস্কাৰ জ্ঞানজ্যোতি সাকসেছ হ'বলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি ইতিমধ্যে গম পাইছোঁ যে ইজৰাইল আৰু ইৰাণৰ মাজৰ যি সংঘাত যি যুদ্ধ চলি আছে সেই যুদ্ধ এক ভয়ংকৰ দিশত গতি কৰিছে যাৰ ফলত দুয়োখন দেশৰে যথেষ্ট ক্ষতিসাধন হৈছে আমেৰিকাও যিহেতু এই যুদ্ধত লিপ্ত হৈছে গতিকে আমেৰিকাৰো যথেষ্ট ক্ষতিসাধন হৈছে ইৰাণে আমেৰিকাত আক্ৰমণ কৰিছে আমেৰিকাই ইৰাণক আক্ৰমণ কৰিছে ইজৰাইলে ইৰাণক আক্ৰমণ কৰিছে তেনেকৈ তিনিওখন দেশৰে জনধনৰ যথেষ্ট ক্ষতিসাধন হৈছে শেহতীয়া তথ্য অনুসৰি ইৰাণৰ যি সুপ্ৰিম লিডাৰ আলী হোসেইনি খমেইনিৰ ইতিমধ্যে মৃত্যু হৈছে আৰু লগতে ইৰাণৰ বহু কণ কণ শিশুও এই যুদ্ধত প্ৰাণ হেৰুৱাব লগা হৈছে গতিকে আজিৰ ভিডিঅ'টিত আমি এই ইৰাণ আৰু ইজৰাইলৰ মাজৰ যি সংঘাত সেই সংঘাতৰ বিভিন্ন কাৰণসমূহ চমুকৈ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম গতিকে পলম নকৰি বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ বিভিন্ন কাৰণসমূহ বিশ্লেষণ কৰাৰ আগতে পোনপ্ৰথমে আমি জানি লওঁ বলক এই দুয়োখন দেশৰ ভৌগোলিক অৱস্থিতিৰ বিষয়ে তাৰ কাৰণে আমি গুগল মেপৰ সহায় লওঁ প্ৰথমতে আমি যদি ইণ্ডিয়াৰ পৰা যাত্ৰা কৰোঁ উত্তৰ পশ্চিম দিশত আমি পোনপ্ৰথমে কোনখন দেশ পাম পাকিস্তান তাৰপিছত আমি ইৰাণ পাব পাৰোঁ বা আমি আফগানিস্তান হৈও ইৰাণ পাব পাৰোঁ কাৰণ ইৰাণে আফগানিস্তান আৰু পাকিস্তান এই দুয়োখন দেশৰ লগত কি কৰিছে বৰ্ডাৰ শ্বেয়াৰ কৰিছে অৰ্থাৎ আমি উত্তৰ পশ্চিম দিশত যদি যাওঁ আমি পাকিস্তানৰ পিছত ইৰাণ পাব পাৰোঁ বা পাকিস্তান আফগানিস্তান হৈও ইৰাণ পাব পাৰোঁ গতিকে পাকিস্তান আফগানিস্তান ইৰাণ এই ইৰাণৰে ৰাজধানী কি তেহৰান এতিয়া এই ইৰাণৰ পৰা আমি যদি 1500 কিলোমিটাৰ আগবাঢ়ি যাওঁ পশ্চিম দিশত তেতিয়া আমি কি পাম যাৰ লগত যুদ্ধ হৈ আছে ইৰাণৰ অৰ্থাৎ ইজৰাইল এই ইজৰাইলৰে ৰাজধানী কি জেৰুজালেম এতিয়া এই ইৰাণ আৰু ইজৰাইলৰ মাজত কিছুমান দেশ আছে ইৰাণ পাৰ হৈ পাম আমি ইৰাক জৰ্ডান তাৰপিছত আকৌ ইৰাণ ইজৰাইলৰ লগত দুখন দেশ লাগি আছে লেবানন আৰু সিৰিয়া আজি এই যুদ্ধৰ বিভিন্ন কাৰণসমূহ যেহেতু আমি বিশ্লেষণ কৰিম এই দেশসমূহৰ বিষয়ে আমি জানি লোৱাটো ইম্পৰ্টেণ্ট হয় কাৰণ ইনভলভ হৈ আছে এতিয়া ইজৰাইলৰ লগত এখন সাগৰ লাগি আছে আমি দেখি পাইছোঁ এই সাগৰখনৰ নাম কি হয় এই সাগৰখনৰ নাম হ'ল মেডিটেৰেনিয়ান চি এইটো ইজৰাইলৰ লগত লাগি আছে এইফালে মেডিটেৰেনিয়ান চি পশ্চিম দিশত ঠিক তেনেকৈ আমি যদি চাওঁ ইৰাণৰ এখন চুবুৰীয়া দেশ ছৌদি আৰবিয়া এই ছৌদি আৰবিয়া হওক বা ইৰাক হওক সিৰিয়া এই গোটেইখিনি য়েমেন ওমান এই গোটেইখিনিক একেলগে মিডল ইষ্ট বুলি কয় এই মিডল ইষ্টৰে এটা পাৰ্ট হ'ল এই যিটো বিস্কুটৰ দৰে এটা আকৃতি এটা আছে পেনিনচুলা আৰবিয়ান পেনিনচুলা পেনিনচুলা মানে কি যেতিয়া এটা ডাঙৰ লেণ্ড মাছক তিনি ছাইডৰ পৰা পানীয়ে আগুৰি থাকিব বা আৱৰি থাকিব তাক আমি কি বুলি ক'ম পেনিনচুলা বুলি ক'ম আৰু সেই তেনেকুৱা এটাই পেনিনচুলা হ'ল এই আৰবিয়ান পেনিনচুলা য'ত নেকি 7খন দেশ আছে ছৌদি আৰবিয়া য়েমেন ওমান কুৱেইট বাহৰেইন কাটাৰ UAE এনেকুৱা ধৰণৰ 7খন দেশ আছে এই আৰবিয়ান পেনিনচুলাটো এতিয়া এই আৰবিয়ান পেনিনচুলাটো এই মিডল ইষ্টৰে এটা পাৰ্ট হয় এতিয়া এই ইৰাণ আৰু ছৌদি আৰবিয়াৰ মাজত এটা ৱাটাৰ বডি আছে ইৰাণ আৰু ছৌদি আৰবিয়াৰ মাজত দেখিছোঁ আমি এটা ৱাটাৰ বডি আছে যাক কি বুলি কোৱা হয় পাৰ্চিয়ান গাল্ফ বা আৰবিয়ান গাল্ফ এতিয়া পাৰ্চিয়ান নামটো কেলে আহিছে ইৰাণৰ আগৰ নাম কি আছিলে পাৰ্চিয়া সো পাৰ্চিয়ান আৰু আৰবিয়ান গাল্ফ এই ছৌদি আৰবিয়াৰ এইফালৰ খিনিয়ে আৰবিয়ান গাল্ফ বুলি কয় এইফালৰ খিনিয়ে পাৰ্চিয়ান গাল্ফ বুলি কয় এতিয়া এই যিটো ৱাটাৰ বডি পাৰ্চিয়ান গাল্ফ মানে কি এতিয়া গাল্ফ মানে হ'ল যেতিয়া এটা ৱাটাৰ বডি ডাঙৰ ৱাটাৰ বডিক তিনি সাইডৰ পৰা মাটিৰে আৱৰি থাকিব লেণ্ডেৰে আৱৰি আছে নাই মাটিৰে যেতিয়া আৱৰি থাকে তিনি সাইডৰ পৰা তাক আমি গাল্ফ বুলি কওঁ তো সেইকাৰণে পাৰ্চিয়ান গাল্ফ এতিয়া এই পাৰ্চিয়ান গাল্ফতে এটা আমি যদি আগবাঢ়ি যাওঁ এই সাগৰটো এইখিনিত নেৰো হৈ গৈছে এতিয়া এই নেৰো ৱাটাৰ বডিটোকে কি বুলি কয় এই নেৰো ৱাটাৰ বডিটোকে ষ্ট্ৰেইট অফ হৰমুজ বুলি কোৱা হয় ষ্ট্ৰেইট অফ হৰমুজ বুলি কয় যেটো বহুত বেছি ইম্পৰ্টেণ্ট এই ষ্ট্ৰেইট অফ এই এৰিয়াটোক ষ্ট্ৰেইট অফ হৰমুজ বুলি কয় এতিয়া এই ষ্ট্ৰেইট মানে কি এতিয়া যেতিয়া এটা নেৰো ৱাটাৰ বডিয়ে দুটা ডাঙৰ ৱাটাৰ বডিক কানেক্ট কৰিব তেতিয়া তাক ষ্ট্ৰেইট বুলি কোৱা হয় অৰ্থাৎ এই ষ্ট্ৰেইট অফ হৰমুজে পাৰ্চিয়ান গাল্ফক কাৰ লগত কানেক্ট কৰিছে গাল্ফ অফ ওমানৰ লগত পাৰ্চিয়ান গাল্ফক কানেক্ট কৰিছে এই পাৰ্টিকুলাৰ নেৰো ৱাটাৰ বডিটোক যাক আমি কি বুলি কওঁ ষ্ট্ৰেইট অফ হৰমুজ
এতিয়া এই ষ্ট্ৰেইট অফ হৰমুজৰ লগত বাউণ্ডাৰী কাৰ শ্বেয়াৰ কৰিছে, ইৰাণে শ্বেয়াৰ কৰিছে ষ্ট্ৰেইট অফ হৰমুজৰ লগত, আৰু এইডোখৰতে সৰুকৈ এটা অংশ আছে যিটো অমানৰ এটা অংশ হয়। গতিকে ইৰাণ আৰু অমান এই দেশ দুখনে ষ্ট্ৰেইট অফ হৰমুজৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে, আৰু সেইকাৰণে দখলটো কণ্ট্ৰলটো ইৰাণ আৰু অমানৰ আছে, বেছিকৈ ইৰাণৰ আছে, কাৰণ ইয়াৰ ডাঙৰ বৰ্ডাৰ এটা শ্বেয়াৰ কৰি আছে। আৰু এই যিটো ৱাটাৰ বডি, সেই ৱাটাৰ বডিটো এটা বহুত বেছি ষ্ট্ৰেটেজিকেল ইম্পৰ্টেঞ্চ লোকেশ্যন হয়, ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেঞ্চ লোকেশ্যন। কাৰণ এই যিটো ৱাটাৰ বডিৰ থ্ৰুদি, এই ৰাস্তাটোৰ থ্ৰুদিয়ে যিমান ক্ৰুড অইল আছে গাল্ফ কাণ্ট্ৰিজবোৰৰ পৰা, ইৰাণ হওক বা এই গাল্ফ কাণ্ট্ৰিজবোৰৰ পৰা যিমান ক্ৰুড অইল আছে পেট্ৰলিয়ামজাত সামগ্ৰী, এই ৰাস্তাটোৱেদিয়ে দেশ বিদেশলৈকে ৰপ্তানি কৰা হয়। গাল্ফ কাণ্ট্ৰিজবোৰে ৰপ্তানি কৰে। আমাৰ ইণ্ডিয়াই 85%তকৈ ওপৰ বা 85% ক্ৰুড অইল এইফালৰ পৰাই আমদানি কৰি আনে। গতিকে এই ষ্ট্ৰেইট অফ হৰমুজটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু ইয়াৰ ওপৰত যিহেতু ইৰাণৰ কণ্ট্ৰল আছে, ইৰাণে যদি কেনেবাকৈ বন্ধ কৰি দিয়ে ৰাস্তাটো, তেতিয়াতো ডাঙৰ প্ৰব্লেম হৈ যাব, বা ইতিমধ্যে যুদ্ধ যিহেতু চলি আছে, ই ব্লক কৰি ৰাখিছে। ঠিক তেনেকৈ আমি যদি এই চৌদি আৰবিয়া, এইটো যিহেতু চৌদি আৰবিয়া হয়, চৌদি আৰবিয়াৰ এইডোখৰত আছে অমান, এইফালে তলত চাউথত অমান আৰু য়েমেন আছে, চাউথ ইষ্টত অমান আছে, চাউথত য়েমেন আছে, আৰু ৱেষ্টত যদি চাওঁ ঠিক তেনেকৈ আৰু এটা ৱাটাৰ বডি আছে যাৰ নামটো কি ৰেড চি। ইয়াৰ দৰে পাৰ্চিয়ান গাল্ফৰ দৰে এই ৰেড চিটো বহুত বেছি ইম্পৰ্টেণ্ট এটা চি ৰুট হয়, যাৰ থ্ৰুদি কি হয়, বেপাৰ বাণিজ্যবোৰ বা শ্বিপবোৰ এইফালৰ পৰা পশ্চিমীয়া দেশলৈ বা পশ্চিমীয়া দেশৰ পৰা এছিয়ান কাণ্ট্ৰিজবোৰলৈকে যি এটা ট্ৰেড ৰুট বা ট্ৰেড কানেক্টিভিটি এই ৰুটটো হয়, এই ৰুটটোৱে বহন কৰে। এতিয়া এই ৰেড চিৰ যদি আমি নৰ্থত চাওঁ, ৰেড চিৰ নৰ্থত কি আছে, মেডিটেৰেনিয়ান চি। এতিয়া এই ৰেড চিক মেডিটেৰেনিয়ান চিৰ লগত কোনে কানেক্ট কৰিছে, সুৱেজ কেনেল। এইডোখৰত আগতে কোনো ৰাস্তা নাছিলে, এইডোখৰ মাটি আছে গোটেইখিনি, কিন্তু এইখিনিতে এটা যিহেতু এইডোখৰ নেৰ', ইয়াত খান্দি দিলে, খান্দি পিনে এটা নেৰ' ৱাটাৰ ৰুট এটা উলিয়ালে, যাক আমি সুৱেজ কেনেল বুলি কওঁ। আমি যদি জুম কৰোঁ দেখি পাম এইটো সুৱেজ কেনেল, এইডোখৰত এটা ব্লুকে, এইটো সুৱেজ কেনেল। যেতিয়া দুটা ডাঙৰ ৱাটাৰ বডিক কানেক্ট কৰিবৰ কাৰণে আৰ্টিফিচিয়েলি এটা ৱাটাৰ বডি বনাই লোৱা হয়, তাক আমি কেনেল বুলি কওঁ। ঠিক তেনেকৈ এটা কেনেল হ'ল সুৱেজ কেনেল, যিটো ৰেড চিৰ লগত মেডিটেৰেনিয়ান চিৰ কানেক্ট কৰে। আৰু সেই মেডিটেৰেনিয়ান চিয়ে আকৌ কি কৰিছে, মেডিটেৰেনিয়ান চিত যদি আমি আগবাঢ়ি যাওঁ, পশ্চিম দিশত যদি চাওঁ, মেডিটেৰেনিয়ান চিটো এইখিনিত শেষ হৈছে। এতিয়া এই মেডিটেৰেনিয়ান চিৰ এইখিনিতে এটা দেখি পাম নেৰ' ৱাটাৰ বডি এটা আছে, নেৰ' পাথ এটা আছে, যাক ষ্ট্ৰেইট অফ জিব্ৰালেটৰ বুলি কয়। আৰু সেই ষ্ট্ৰেইট অফ জিব্ৰালেটৰে মেডিটেৰেনিয়ান চিক আটলাণ্টিক অ'চেনৰ লগত লিংক লগাইছে, আৰু আটলাণ্টিক অ'চেনটো পাৰ হৈ গ'লে আমি এইফালে আমেৰিকা পাই যাম, USA পাই। চ' লোকেশ্যনবোৰ আমি ষ্ট্ৰেটেজিক লোকেশ্যনবোৰ আমি গম পাইছোঁ। এতিয়া যদি আমি চৌদি আৰবিয়া পশ্চিমত দেখিলোঁ আমি ৰেড চি আছে, এতিয়া এই ৰেড চিৰে তলত যদি চাওঁ, এইখিনিতে এটা আকৌ নেৰ' ৱাটাৰ বডি এটা আছে, যিটোৱে নেকি এই ৰেড চিক কাৰ লগত কানেক্ট কৰিছে, গাল্ফ অফ এডেনৰ লগত। আৰু এই যিটো নেৰ' ৱাটাৰ বডিটোৰে নামটো কি হয়, ষ্ট্ৰেইট অফ, ইম্পৰ্টেণ্ট হয়, ষ্ট্ৰেইট অফ বাব আল মাণ্ডব। ষ্ট্ৰেইট অফ বাব আল মাণ্ডবে কি কৰিছে, ৰেড চিক গাল্ফ অফ এডেন হ'ল য়েমেনৰ এটা চিটিৰ নাম, এই গাল্ফ অফ এডেনৰ লগত লিংক লগাইছে ষ্ট্ৰেইট অফ বাব আল মাণ্ডবে ৰেড চিক। এতিয়া এই ৰেড চি যাওঁ, আমাৰ যিটো আফ্ৰিকান কণ্টিনেণ্টটো আছে, এই আফ্ৰিকান কণ্টিনেণ্টৰে এই পাৰ্টটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এই পাৰ্টটোত কি আছে, এই পাৰ্টটোত এই হৰ্ণৰ নিচিনা, খৰ্গৰ নিচিনা, গড়ৰ খৰ্গৰ নিচিনা এটা আকৃতি আছে। এই আকৃতিটোক কি বুলি কোৱা হয়, হৰ্ণ অফ আফ্ৰিকা বুলি কোৱা হয়, য'ত নেকি এৰিট্ৰিয়া, ইথিঅ'পিয়া, জিবুটি আৰু সোমালিয়া এই দেশকেইখন আছে, অনুন্নত দেশ, আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিজ। ইয়াত কিছুমান পাইৰেটছ বহি থাকে। সিহঁতি কি কৰে, এইফালৰ পৰা যেতিয়া জাহাজবোৰ যায়, অইল লৈ পিনে বা গাড়ী চাড়ী লৈ পিনে যেতিয়া যায়, বা সেইফালৰ পৰা যেতিয়া ৰেড চি ফালৰ পৰা যেতিয়া এইখিনিত আহে, ইয়াত লুটি লয়। চ' সোমালিয়ান পাইৰেটছ বুলি কয়, তাৰ ওপৰত চিনেমাও বনিছে। তো সিহঁতি লুটি লয়, সেইটো কাৰণে এইটো এটা ইম্পৰ্টেণ্ট লোকেশ্যন হয়, এক টপ বিজিএছ ৰুট। ওপৰৰ পৰা সোমালিয়ান পাইৰেটছ, ওপৰৰ পৰা এই য়েমেনত আকৌ কিছুমান মিলিটেণ্ট গ্ৰুপ আছে। সেই মিলিটেণ্ট গ্ৰুপটোৰ নামটো হ'ল
হুথিছ মিলিটেণ্ট গ্ৰুপ। সেই হুথিছখিনিয়ে কি কৰে, ইয়াত যিহেতু সোমালিয়ান পাইৰেটছখিনি ইয়াত লুটি থাকে, সেইকাৰণে ইণ্টাৰনেশ্যনেল ট্ৰেড ৰুটটোক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে USA কিছুমান ইয়াত নেভেল ফ'ৰ্চ ডিপ্লয় কৰি থৈছে। সিহঁতি এইফালে পেট্ৰলিং কৰি থাকে, বা ইজৰাইলৰ পৰা কিছুমান ডিফেন্স ফ'ৰ্চ আহি ইয়াত পেট্ৰলিং কৰি থাকে। সেই হুথিছখিনিয়ে কি কৰে, USA সেই ছিকিউৰিটি ফ'ৰ্চখিনিক এটেক কৰি থাকে। চ' আমি জিঅ'গ্ৰাফিকেল লোকেশ্যনছবোৰ এই আলোচনাটোৰ লগত জড়িত যিখিনি স্থান আছে, সেই স্থানবোৰৰ ভৌগোলিক অৱস্থিতিৰ বিষয়ে অৱগত হ'লোঁ। এতিয়া আমি কামবেক কৰোঁ ইজৰাইললৈ। ইজৰাইলৰ ইটিভিটি জানিবলৈ হ'লে পোনপ্ৰথমে জানিব লাগিব ইজৰাইলৰ যিটো কমিউনিটি, সেই কমিউনিটিটো কোনটো হয়। সেই কমিউনিটিটো হয় জিউইছ বা ইহুদী কমিউনিটিখিনি থাকে মেইনলি, যোনে নেকি ৰিলিজিয়ন ফ'ল' কৰে, জুডাইজিম, হিব্ৰু লেংগুৱেজটো চলে, আৰু ইজৰাইলৰ ৰাজধানী কি জেৰুজালেম। এতিয়া সেই ইহুদী বা জিউইছখিনি এটা সময়ত জাৰ্মানীত বহুতখিনি আছিলে, জাৰ্মানীত মাইগ্ৰেট কৰিছিলে, 326 BC পৰা মাইগ্ৰেট কৰিছিলে তালৈ। চ' সেই জাৰ্মানীত থকা যিখিনি ইহুদী, তাক জাৰ্মান ইহুদিজ বুলি কয়। আৰু সেই ইহুদিজখিনি যিখিনি জাৰ্মানীত আছিলে, তেওঁলোক বহুত ধনী, এডুকেটেড আছিলে, এলাইট ক্লাছেছ আছিলে জাৰ্মানীত, চব ঠিকেই চলি আছিলে। বাট যেতিয়া World War II ষ্টাৰ্ট হ'ল, World War IIৰ সময়খিনিত বা তাৰ আগৰ পৰা যেতিয়া জাৰ্মানী আৰু ব্ৰিটেইনৰ লগত যেতিয়া যুদ্ধটো চলি আছিলে, তেতিয়া কি হ'ল, এই ইহুদিজখিনিয়ে ব্ৰিটেইনক ছাপোৰ্ট কৰি দিলে, যাৰ কাৰণে নাজি জাৰ্মানীজখিনিতো গৰম হৈ গ'ল ইহঁতৰ ওপৰত। ভাই, তহঁতি ইয়াত থাকি তহঁতি ব্ৰিটেইনক ছাপোৰ্ট কৰিছ, দেশদ্ৰোহিতাৰ এটা প্ৰতিফলন দাঙি ধৰিছে। আৰু সেইটো সময়ত লিডাৰ আছিলে হিটলাৰ। হিটলাৰেতো মাৰা ষ্টাৰ্ট কৰি দিলে, মাছ কিলিং ষ্টাৰ্ট কৰি দিলে, আৰু টোটেল 6 মিলিয়নতকৈ ওপৰ ইহুদিজ মাৰি পেলাইছিলে, হল'কষ্ট কৰিছিলে, 60 লাখ ইহুদিজ। তো ইহুদিজখিনিতো ভয় খালে, অভিয়াছলি সিহঁতি কি কৰিব এতিয়া, সিহঁতি তাৰ পৰা পলাব ধৰিছে। ক'ত পলাব এতিয়া, ব্ৰিটেইনে ক'লে যে তহঁতি য'ৰ পৰা আহিছে তেওঁলোকে গুচি যা। আৰু সিহঁতি ৱেভ অফ মাইগ্ৰেশ্যন তাৰপিছত World War টাইমত ষ্টাৰ্ট হ'ল। সেইখিনি টাইমত ক'লে আহিলে সিহঁতি আকৌ জাৰ্মানীলৈ, যিহেতু সিহঁতৰ অৰিজিনেল প্লেচ আছিলে, মানে ইহুদিজখিনিৰ অৰিজিন যোনটো আছিলে সেইটো জেৰুজালেমৰ বেথেলহাম। তো সিহঁতি তালৈকে ঘূৰি আহিছে, যিহেতু থাউজেণ্ড বছৰ ধৰি যিহেতু সিহঁতে আছিলে বুলি তেওঁলোকে দাবী কৰে, গতিকে তেওঁলোকে ইয়ালৈ আহিছে। এতিয়া সেই জেৰুজালেমত সেই টাইমত মেজৰিটি অফ পপুলেশ্যন আছিলে পেলেষ্টিনিয়ানখিনি, যোনখিনি আছিলে আৰবিয়ান মুছলিম। কাৰণ এই গোটেই মিডল ইষ্টত বাকী যিমান ৰাষ্ট্ৰ আছে সেইখিনি মুছলিম মেজৰিটি বা মুছলিম কাউণ্ট্ৰিজ হয়। গতিকে সেই পেলেষ্টিনখিনিও সুন্নী মুছলিম আছিলে, আৰু সিহঁতি মেজৰিটিত আছিলে এই পাৰ্টিকুলাৰ এৰিয়াটোত য'ত এতিয়া ইজৰাইল আছে। আৰু অকণমান খ্ৰীষ্টিয়ান পপুলেশ্যন আছিলে, আৰু অলপ জিউইছ পপুলেশ্যন আছিলে, কিন্তু মেজৰিটিত পেলেষ্টিনখিনি আছিলে। যেতিয়া সিহঁতৰ আগমন হ'ল, ৱেভ অফ মাইগ্ৰেশ্যন বেক যেতিয়া ইহুদিজখিনি হৈছে, জাৰ্মান ইহুদিজখিনি, সিহঁতৰ এক্সপানশ্যন ষ্টাৰ্ট হৈছে। তো পেলেষ্টিনখিনিৰ জেগা দখল যেতিয়া হৈ গৈছে, তেতিয়া সিহঁতি অভিয়াছলি সেইটো কি কৰিব, বিৰুদ্ধে মাত মাতিব, যুঁজ বাগৰ লাগিব, আৰু সেইটোৱে ইমান বেছি বাঢ়ি গ'ল। আকৌ 1948ত কি হ'ল, ইউনাইটেড নেশ্যনৰ এটা ছেপাৰেশ্যন প্লেন আহিলে, যাৰ জৰিয়তে কি কৰিলে, ইজৰাইল আৰু পেলেষ্টিনটো দুটা ভাগত ভাগ হ'ল। আৰু আমি এইটো কথা গম পাব লাগিব যে পেলেষ্টিনটো সেইটো সময়ত 1948ৰ আগতে ব্ৰিটিছৰ কলনি আছিলে। তো ব্ৰিটিছে কি কৰিলে, বুজালে যে ইজৰাইল তই ইমানখিনি ল, তই কমকৈ ল, ই বেছিকৈ ল, 50%ৰ ওপৰত ইয়াক দিলে, 46%তকৈ মান ইজৰাইলে পালে। তো ছেপাৰেট দুটা ষ্টেট ভাগ কৰি দিলে পেলেষ্টিনখিনিয়ে। তো এতিয়া ডাঙৰ কথা হৈ গ'ল এইটো। তো যিমান আৰবিয়ান কাউণ্ট্ৰিজ আছিলে, এই আৰবিয়ান কাউণ্ট্ৰিজখিনি প্লাছ পেলেষ্টিনছখিনি গোটেইখিনিয়ে ইজৰাইলৰ এগেইনষ্টত যুদ্ধত নামি গ'ল। তেতিয়া আকৌ ইজৰাইলটো এডুকেটেড আছিলে, লিটাৰেট আছিলে, তো তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যনটো ষ্ট্ৰং আছিলে এইটো সময়ত। তো সিহঁতৰ লগত যেতিয়া যুদ্ধটো ষ্টাৰ্ট হ'ল, বহু পেলেষ্টিনিয়ান, অলমষ্ট 7 লাখ পেলেষ্টিনিয়ান মানুহ নিজৰ ঘৰ হেৰুৱাব লগা হ'ল, আৰু বহুত অত্যাচাৰ হ'ল। আৰু তাৰ যিটো ইজৰাইল আৰু পেলেষ্টিনৰ ৱাৰৰ যিটো ৰুট কজ, সেইটোৱে হয়। আৰু এতিয়াও যিটো যুঁজ চলি আছে, আৰু এক্সপানশ্যনটো ইমানেই বাঢ়ি গ'ল, ইজৰাইল এতিয়া পেলেষ্টিন অকণমানহে আছে। চ' ইজৰাইল এটা অভিয়াছলি বহুত শক্তিশালী কাউণ্ট্ৰি, আমি চবেই জানো। তো এতিয়া কথাটো হ'ল যে ইজৰাইল যেতিয়া ছেপাৰেট ষ্টেট হিচাপে, নিজকে ইণ্ডিপেণ্ডেণ্ট ষ্টেট হিচাপে যেতিয়া ৰেকগনিশ্যনটো পালে, এতিয়া ইৰাণ পিকচাৰত আহিছে। এতিয়া ইৰাণেও ৰেকগনাইজ কৰিছিলে প্ৰথমে, কিন্তু সেই যিটো এট্ৰচিটিছ বা যিটো আনজাষ্ট বা ইনজাষ্টিছ হ'ল পেলেষ্টিনখিনিৰ লগত, সেইটোৰ এগেইনষ্টতে আছিলে। আৰু ইৰাণৰ তেতিয়া সেইটো সময়ত বিফৰ 1979 ইৰাণৰ তেতিয়া ইৰাণৰ ৰুলাৰজন আছিলে শ্বাহ ৰুলাৰৰ ৰেজিম আছিলে তেতিয়া তাত।
পিচফুল টাইপে আছিলে তেতিয়া, বাট 1979ৰ পিছত কি হ'ল, ইছলামিক ৰিপাব্লিক অফ ইৰাণৰ ৰেজিম আহিলে, অভাৰথ্ৰন কৰি দিলে আগৰ যোনটো ৰেজিম, শ্বাহ ৰুলাৰৰ যিটো ৰেজিম আছিলে সেইটো অভাৰথ্ৰন কৰি তাত বহিলে কোন, ইৰাণত ইছলামিক ৰিপাব্লিক অফ ইৰাণ। সেইটো কমপ্লিটলি এগেইনষ্ট ৱেষ্টাৰ্ণ আইডিঅলজি আছিলে। আৰু ইজৰাইলক তেওঁলোকে কেঞ্চাৰাছ টিউমাৰ হিচাপে গণ্য কৰিছিলে, মিডল ইষ্টৰ এটা কেঞ্চাৰাছ টিউমাৰ হিচাপে গণ্য কৰিছিলে। তেওঁলোকৰ মতে যিখিনি ইছলামিক ৰিপাব্লিকান যি ৰেজিম আহিলে, আয়াতুল্লাহ হোছেইনী, সেই আয়াতুল্লাহৰ যিটো চৰকাৰ তাত বহিলে, তেওঁলোকৰ মতে এইটো মনাৰ্কিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট আছিলে। তেওঁলোকৰ মতে ইজৰাইলটো এটা ফৰেন ইমপ্লেণ্ট, ব্ৰিটিছৰ দ্বাৰা ইমপ্লেণ্ট কৰা এটা ফৰেন টেৰিটৰী হয়, যিটো মিডল ইষ্টত এটা কেঞ্চাৰাছ টিউমাৰ হিচাপে গ্ৰ' কৰিছে বুলি গণ্য কৰিছিলে এই পাৰ্টিকুলাৰ ইৰাণৰ যিটো চৰকাৰ আছিলে তেতিয়া তেওঁলোকে। চ' তেতিয়াৰ পৰাই কি হ'ল, কাজিয়াটো ইৰাণৰ লগত ষ্টাৰ্ট হ'ল। এতিয়া কাজিয়াটো ডাইৰেক্টলিটো কৰিব নোৱাৰে, ইনডাইৰেক্টলি কাজিয়া কৰিছে, ইনডাইৰেক্টলি যুদ্ধত লিপ্ত হৈছে। সেই ইনডাইৰেক্ট ৱাৰটোকে আমি কি বুলি ক'ম, প্ৰক্সি ৱাৰ। প্ৰক্সি ৱাৰটো দশক ধৰি ইজৰাইল আৰু ইৰাণৰ মাজত চলিয়ে আছে। গতিকে আজিৰ যিটো যুদ্ধ, সেই যুদ্ধটো ইমিডিয়েট বা ছাডেন হোৱা যুদ্ধ নহয়, এই যুদ্ধটো বহুত আগৰ পৰাই চলি আছে। ইমিডিয়েট কোজ এটা আছে যাৰ কাৰণে যুদ্ধলে ডাইৰেক্ট ইটোৱে সিটোক আক্ৰমণ কৰিলে। প্ৰক্সি ৱাৰটো আগৰ পৰাই চলি আছিলে। এতিয়া প্ৰক্সি ৱাৰ মানে কি, ডাইৰেক্টলি কাজিয়াত ইনভলভ নহয়, কিছুমান গ্ৰুপৰ থ্ৰুদি। ইৰাণে কি কৰে, ইৰাণে কিছুমান মিলিটেণ্ট গ্ৰুপক ছাপোৰ্ট কৰে, যেনে হিজবুল্লাহ, হামাছ, হুথিছ, এনেকুৱা ধৰণৰ কিছুমান মিলিটেণ্ট গ্ৰুপক ছাপোৰ্ট কৰে। হোৱাই মিলিটেণ্ট? কাৰণ এই পাৰ্টিকুলাৰ গ্ৰুপবোৰে নিজৰ যি পলিটিকেল আইডিঅলজি আছে বা নিজৰ যি পলিটিকেল গ'ল আছে বা আইডিঅলজিকেল গ'ল আছে, সেই গ'লসমূহ এচিভ কৰিবৰ কাৰণে সন্ত্ৰাসৰ সৃষ্টি কৰা দেখা যায়। সেইকাৰণে মিলিটেণ্ট গ্ৰুপ বুলি কোৱা হৈছে, টেৰৰিষ্ট গ্ৰুপ। এই পাৰ্টিকুলাৰ গ্ৰুপবোৰে, হিজবুল্লাই ৰুল কৰে বৰ্তমান লেবানন, হামাছখিনিও ৰুল কৰে এইপিনে চিৰিয়া, গাজা, সেইখিনি স্থানত। হুথিছখিনিয়ে ইয়েমেনত ৰুল কৰে। এইখিনি চৰকাৰৰ এগেইনষ্টত ভায়লেঞ্চ সৃষ্টি কৰে এই ইয়েমেনত হুথিছখিনি। আৰু এই পাৰ্টিকুলাৰ গ্ৰুপকেইটাক, এই মিলিটেণ্ট গ্ৰুপকেইটাক কোনে ছাপোৰ্ট কৰি আছে? ইৰাণে। কেনেকৈ ছাপোৰ্ট কৰে? ইয়াত ফাণ্ডিং প্ৰভাইড কৰে, ট্ৰেইনিং প্ৰভাইড কৰে বা মিলিটাৰী ছাপোৰ্ট প্ৰভাইড কৰে। আৰু এই মিলিটেণ্ট গ্ৰুপবোৰে কি কৰে, হামাছ, হুথিছ বা হিজবুল্লাহ হওক, এই গ্ৰুপবোৰে কি কৰে, ইজৰাইলক আক্ৰমণ কৰে, মিছাইল মাৰি থাকে। ইজৰাইলে প্ৰত্যুত্তৰত চিৰিয়াক বৰবাদ কৰিছে, লেবাননক বৰবাদ কৰিলে, এইফালৰ পৰা টেৰৰিষ্ট গ্ৰুপবোৰে ইহঁতক আক্ৰমণ কৰি থাকে। গতিকে কাজিয়াটো চলি আছে। এতিয়া আমি যদি চাওঁ, এইখিনিতে আকৌ চৌদি আৰবিয়া আছে। চৌদি আৰবিয়াই কণ্ট্ৰল বিচাৰে ইয়াত, ইৰাণে কণ্ট্ৰল বিচাৰে ইয়াত। ইৰাণৰ কণ্ট্ৰলটো আছে অলৰেডি। এতিয়া চৌদি আৰবিয়াৰ যিটো কমিউনিটি হয়, ইয়াৰ মেজৰিটি পপুলেশ্যন সুন্নি পপুলেশ্যন হয়। ইৰাণৰ মেজৰিটি পপুলেশ্যন হয় চিয়া। 90%তকৈ ওপৰ ইয়াত চিয়া আছে, ইয়াত 90%তকৈ ওপৰ সুন্নি আছে। আইডিঅলজিকেল ডিফাৰেঞ্চেছো আছে। প্লাছ যদি আমি চাওঁ চিম্পলি, ইজৰাইল, এইপিনে যদি ইৰাণ, ইয়াত যদি চৌদি আৰবিয়া, চৌদি আৰবিয়া আৰু ইজৰাইলৰ কমন ফ্ৰেণ্ড কোন হয়? USA। কমন ফ্ৰেণ্ড হয় USA। USA যাৰ লগত ফ্ৰেণ্ডশ্বিপ আছে, ফ্ৰেণ্ডলি এলাইজবোৰত সি ছিকিউৰিটি গেৰেণ্টি প্ৰভাইড কৰে, ছিকিউৰিটি গেৰেণ্টি দিয়ে। সেইকাৰণে ইয়াতো কি কৰিছে, চৌদি আৰবত USA এই কুৱেইট, বাহৰেইন, কাটাৰ, UAE, আবুধাবি, এইবোৰ ঠাইত USA কি কৰিছে, কিছুমান মিলিটাৰী বেছ বনাই ৰাখিছে। সেই মিলিটাৰী বেছৰ যোগেদি সি কি কৰে, USA চকু ৰাখে ইৰাণৰ ওপৰত। USA চকু ৰাখে যিখিনি মিলিটেণ্ট গ্ৰুপ আছে সেইখিনি এক্টিভিটিজৰ ওপৰত। আৰু এই যিখিনি চি ৰুটত, এই ষ্ট্ৰেইট অফ হাৰ্মুজত ছিকিউৰিটি প্ৰদান কৰে। প্লাছ এইফালে USA ইয়াতো যিখিনি নেভেল ফ'ৰ্চ আছে তাৰ পৰা ইয়াত পেট্ৰলিং কৰোৱায়। চ' USA সেইটো কাম কৰে যিটো ৰাছিয়াই ভাল নাপায়। আৰু ইয়াত যদি চাওঁ, ইজৰাইল আৰু চৌদি আৰবিয়াৰ কমন ফ্ৰেণ্ড USA, ইৰাণৰ ফ্ৰেণ্ড কিছুমান আছে, ৰাছিয়া। ইৰাণৰ ফ্ৰেণ্ড কোন হয়? ইৰাণৰ ফ্ৰেণ্ড আছে আমাৰ ৰাছিয়া,
আৰু চাইনা, কাৰণ এই চাইনা আৰু ৰাছিয়াৰে কমন এনিমি কোন হয়? USA। গতিকে এই দুটাই ইৰাণক পইচা দি আছে, ইৰাণে মিলিটেণ্ট গ্ৰুপবোৰক দি আছে, মিলিটেণ্ট গ্ৰুপবোৰে ইজৰাইলক আক্ৰমণ কৰি আছে, ইজৰাইলে USA ছাপৰ্টত ইয়াক দি আছে ধুলাই। তো খেলটো চলি আছে তেনেকৈ। এতিয়া কথাটো হ'ল যে ইগনাইটিং ফেক্টৰটো কি আছিলে যাৰ কাৰণে যুদ্ধটো হ'ল? কাৰেণ্টলি কি কৰিছে, ইৰাণে এটা নিউক্লিয়াৰ, নিজকে পাৰমাণৱিক শক্তিসম্পন্ন দেশ হিচাপে পৰিগণিত কৰিবৰ কাৰণে এটা নিউক্লিয়াৰ প্ৰগ্ৰেমত ৰিচাৰ্চ কৰি আছে, গৱেষণা কৰি আছে, কাৰণ ইউৰেনিয়াম ৰিজাৰ্ভ আছে 60%তকৈ বেছি তেওঁলোকে, আৰু তেওঁলোকে নিউক্লিয়াৰ পাৱাৰ কাউণ্ট্ৰি ষ্টেট হিচাপে নিজকে পৰিগণিত কৰিব বিচাৰিছে। আৰু তেওঁলোকৰ যুক্তিটো হ'ল যে ইৰাণে এইটো এইকাৰণে কৰিব বিচাৰিছে যাতে পাৱাৰটো বেলেঞ্চ হৈ থাকক, যাতে এটা পিচফুল মিনছৰ কাৰণে এনাৰ্জি চ'ৰ্চ হিচাপে ইউজ কৰিবৰ কাৰণে তেওঁলোকে ডেভেলপ কৰিব বিচাৰিছে, তেওঁলোকে সেইটো যুক্তি দিছে, যিটোৰ এগেইনষ্টত কমপ্লিটলি আছে ইজৰাইল, কাৰণ ইজৰাইলৰ কাৰণে সেইটো এক্সিষ্টেঞ্চিয়েল থ্ৰেট হয় বুলি ইজৰাইলে দাবী কৰিছে। USA যিহেতু ইজৰাইলৰ ছাপৰ্টাৰ হয়, আৰু USA লগতে কণ্ট্ৰল বিচাৰে এই পাৰ্চিয়ান গাল্ফত, কাৰণ এইটো এটা ষ্ট্ৰেটেজিক লোকেশ্যন হয়, সেইকাৰণে USA কণ্ট্ৰলটো ইয়াত বিচাৰে। সেইকাৰণে USA কেতিয়াও নিবিচাৰিব যে ইৰাণ এটা নিউক্লিয়াৰ ষ্টেট হওক, আৰু সেইকাৰণে USA আৰু ইজৰাইলে ইয়াক ৱাৰ্ণিং দি আছে যে তই সেইটো কাম নকৰিবি। আৰু ইৰাণেও পিচফুল নিগচিয়েশ্যন কৰিয়ে আছিলে, কিন্তু ইজৰাইলে কেইদিনমানৰ আগতে কি কৰিলে, ইৰাণৰ ওপৰত মিছাইল আক্ৰমণ কৰি দিলে ডাইৰেক্টলি, যিটো ডাঙৰ ঘটনা হৈ গ'ল। ইৰাণেও কি কৰিলে প্ৰত্যুত্তৰত তাকো মিছাইল মাৰিলে, আৰু USAৰ যোনকেইটা বেছ আছিলে কুৱেইট, বাহৰেইন, কাটাৰ, UAE এইবোৰতো মিছাইল মৰা ষ্টাৰ্ট কৰি দিলে। এতিয়া USAও তাত ইনডালজ হৈ গ'ল, যুদ্ধটোত ইনভলভ হৈ গ'ল, USAও ফায়াৰ কৰিছে, ইফালে মিছাইল মাৰিছে, মিছাইল মাৰি ষ্টাৰ্ট হৈ গ'ল, যুদ্ধ বিগিন। এতিয়া যুদ্ধটো চলি আছে। এতিয়া কথাটো হ'ল যে ইজৰাইলে কিয় মিছাইল মাৰিলে, ইজৰাইলে কিয় নিবিচাৰে নিউক্লিয়াৰ ষ্টেট হোৱাটো? কাৰণ ইৰাণ যদি নিউক্লিয়াৰ ষ্টেট হৈ যায়, আল্টিমেটলি ইজৰাইলৰ কাৰণে সেইটো এক্সিষ্টেঞ্চিয়েল থ্ৰেট হ'ব বুলি ইজৰাইলে দাবী কৰিছে, কাৰণ ইৰাণে কাক ছাপৰ্ট কৰে? কিছুমান মিলিটেণ্ট গ্ৰুপক ছাপৰ্ট কৰে, আৰু সেই মিলিটেণ্ট গ্ৰুপবোৰে ইয়াক আক্ৰমণ কৰি থাকে। সেইটো কাৰণে সি কৈছে যে ইয়াৰ কাৰণে এইটো ইজৰাইলৰ কাৰণে সেইটো থ্ৰেটনিং পইণ্ট হয়। USA আকৌ কৈছে যে এইটো কৰিলে, ইৰাণে যদি সেইটো ডেভেলপ কৰে, তেতিয়াতো মোৰ ফ্ৰেণ্ডলি যোনটো এলাই ইজৰাইল, তাৰটো কাৰণে ডেঞ্জাৰাছ হয়, কাৰণ ইজৰাইল এটা বহুত সৰু জেগা। কাইলৈ পৰহি যদি ইৰাণ আৰু ইজৰাইলৰ মাজৰ যুদ্ধটো যদি ডাঙৰ হৈ যায়, ভয়ানক ৰূপ লয়, ইৰাণে এটা নিউক্লিয়াৰ বম্ব পেলালে গোটেই ইজৰাইল নক্সাৰ পৰা, ৱৰ্ল্ড মেপৰ পৰা ইৰেজ হৈ যাব। সেইকাৰণে ইজৰাইলে এটা এক্সিষ্টেঞ্চিয়েল থ্ৰেট বুলি দাবী কৰিছে। ইপিনে ইজৰাইলে আকৌ নিউক্লিয়াৰ পাৱাৰৰ ক্ষেত্ৰত এটা মিডল পইণ্টত লাই কৰে, মানে সিহঁতি নিউক্লিয়াৰ পাৱাৰ ষ্টেট নহয় বুলিও নকয়, হয় বুলিও নকয়, কিন্তু তেওঁলোকৰ বহুত এনালিষ্টে দাবী কৰে যে তেওঁলোকৰ নিউক্লিয়াৰ পাৱাৰ আছে, কিন্তু ইৰাণ এতিয়ালৈকে হোৱাগে নাই। এতিয়া USA কৈছে যে যদি ইজৰাইলৰ ফ্ৰেণ্ড হিচাপে USA কি কৰিছে, ইজৰাইলৰ ফ্ৰেণ্ড হিচাপে USA ইজৰাইলক ছিকিউৰিটি গেৰেণ্টি প্ৰভাইড কৰিছে। যিখিনি ফ্ৰেণ্ডলি এলাইজ আছে, USAৰ যিখিনি ক্ল'জ ফ্ৰেণ্ড আছে, কাউণ্ট্ৰিজ আছে, তেওঁলোকক তাত ছিকিউৰিটি প্ৰদান কৰে, ছিকিউৰিটি গেৰেণ্টি প্ৰভাইড কৰে। এতিয়া আজি যদি ইৰাণে নিউক্লিয়াৰ ষ্টেট হৈ যায়, ইৰাণ নিউক্লিয়াৰ ষ্টেট হৈ গ'লে আল্টিমেটলি এই ছিকিউৰিটি গেৰেণ্টি প্ৰদান কৰা দেশসমূহৰ যিটো USAৰ ওপৰত ট্ৰাষ্ট, সেই ট্ৰাষ্টটো উইক হৈ যাব পাৰে বুলি ইয়াৰো এটা ভয় আছে। গতিকে সেই কনফিডেন্সটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে সি কেতিয়াও নিবিচাৰিব যে ইৰাণ নিউক্লিয়াৰ ষ্টেট হৈ যাওক। প্লাছ ইৰাণে নন প্ৰলিফাৰেশ্যন ট্ৰিটি NPT, নন প্ৰলিফাৰেশ্যন ট্ৰিটি, এইটো এটা ট্ৰিটি হয়, যিটো ট্ৰিটি ৱৰ্ল্ড ৱাৰ 2ৰ পিছত আহিছিলে। এই ট্ৰিটিৰ দ্বাৰা এইটো কোৱা হৈছে, যিহেতু সেইটো সময়ত ৱৰ্ল্ড ৱাৰ 2ত আমি গম পাওঁ যে হিৰোশ্বিমা নাগাচাকিৰ যিটো ধ্বংসলীলা হৈছিলে নিউক্লিয়াৰ বম ব্লাষ্টৰ ফলত, পাৰমাণৱিক বোমা বিস্ফোৰণৰ ফলত, যিটোৱে গোটেই দেশকে অনুশোচনা কৰিবলৈ বাধ্য কৰিছিলে যদি নিউক্লিয়াৰ পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ যদি অধিক প্ৰসাৰ হয়, তেতিয়াহ'লে কাইলৈ যদি যুদ্ধ হয়,
তেতিয়াহ'লে কোনো দেশেই নাবাচিব বা পৃথিৱীখন নাবাচিব। সেইটো কাৰণে এটা নন প্ৰলিফাৰেশ্যন ট্ৰিটি অনা হৈছিলে, যাৰ দ্বাৰা এইটো কোৱা হৈছিলে যে পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ প্ৰসাৰটো বন্ধ কৰিবৰ কাৰণে, ৰোধ কৰিবৰ কাৰণে এই ট্ৰিটিখন অনা হৈছে। আৰু এই ট্ৰিটিত এটা কণ্ট্ৰভাৰ্চিয়েল পইণ্টটো কি, এই ট্ৰিটিৰ দ্বাৰা যিখিনি দেশ 1967 1 জানুৱাৰীৰ পিছত নিউক্লিয়াৰ বোম বনাইছে বা অস্ত্ৰ শস্ত্ৰ বনাইছে, সেইখিনি তেওঁলোকে চাৰেণ্ডাৰ কৰিব লাগিব, প্লাছ তেওঁলোকে আৰু প্ৰসাৰ কৰিব নোৱাৰে, তাৰ কোনো ৰিচাৰ্চো কৰিব নোৱাৰে। প্লাছ 1967 1 জানুৱাৰীৰ আগতে যিসমূহ দেশে ডেভেলপ কৰিলে নিউক্লিয়াৰ পাৱাৰ, তেওঁলোকে চাৰেণ্ডাৰ কৰাৰ প্ৰয়োজন নাই সেই বুলি ক'লে। এতিয়া কথাটো হ'ল যে এই 1967 1 জানুৱাৰীৰ আগতে অকল 5খন দেশে কৰিছিলে, তাত আছিলে ৰাছিয়া আছিলে, UK, USA, চাইনা, এনেকুৱা ধৰণৰ 5খন দেশ আছিলে অকল। গতিকে তেওঁলোকেতো আল্টিমেটলি ডমিনেটিং ৰোল এটা প্লে কৰি দিব পাৰে ইন ফিউচাৰ, কাৰণ তেওঁলোকেতো চাৰেণ্ডাৰ নকৰে এজ পাৰ দিছ ট্ৰিটি। সেইকাৰণে ইণ্ডিয়াই এই পাৰ্টিকুলাৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটিটো এটা ডিছক্ৰিমিনেটৰী ট্ৰিটি হিচাপে গণ্য কৰি ছাইন কৰাৰ পৰা বিৰত থাকিলে আৰু এই ট্ৰিটিটোত ছাইন নাই কৰা। কিন্তু ইৰাণে এই ট্ৰিটিটোত ছাইন কৰিছে, নন প্ৰলিফাৰেশ্যন ট্ৰিটিত। আৰু আজি যদি নন প্ৰলিফাৰেশ্যন ট্ৰিটিত আজি যদি ইৰাণে নিউক্লিয়াৰ বোমটো বনাই দিয়ে বা নিউক্লিয়াৰ প্ৰগ্ৰেমত যদি ছাকচেছ হৈ যায়, তেতিয়াহ'লে আল্টিমেটলি এজ পাৰ USA নন প্ৰলিফাৰেশ্যন ট্ৰিটিটো উইক হৈ যোৱা বুজাব। তো সেইটো কাৰণেও তাৰ এগেইনষ্টত USA আছে। গতিকে ইজৰাইলে সেইটো এক্সিষ্টেঞ্চিয়েল থ্ৰেট হিচাপে নিজে গণ্য কৰি প্ৰথমতে ইৰাণক আক্ৰমণ কৰা নাছিলে, ইজৰাইলে প্ৰথমতে আক্ৰমণ কৰিলে ডাইৰেক্টলি। আৰু যিটো ইণ্টাৰনেশ্যনেল ল', ইউনাইটেড নেশ্যনৰ ইণ্টাৰনেশ্যনেল ল' অনুসৰি উইদাউট দ্য অথৰাইজেশ্যন অফ ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল এখন দেশে আন এখন দেশক আক্ৰমণ কৰিব নোৱাৰে তেনেকৈ। কিন্তু ইজৰাইলে যুক্তিটো দিছে যে প্ৰিভেণ্টিভ মেজাৰ হিচাপে ইৰাণক আক্ৰমণ কৰিলে বুলি সেইটো দাবী কৰিছে। কিন্তু কিছুমানৰ মতে সেইটো এটা ইলিগেল হয়, কাৰণ উইদাউট অথৰাইজেশ্যন অফ ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল সেইটো কৰিব নোৱাৰে। এখন দেশে আন এখন দেশত তেনেকৈ আক্ৰমণ কৰিব নোৱাৰে, যিটো ইজৰাইলে অলৰেডি কৰিলে আৰু আমেৰিকাও সেইটো কৰি আছে। বৰ্তমান যুদ্ধ চলি আছে আৰু অনাগত দিনত আমি গম পাম যে এই যুদ্ধৰ পৰিণতি কিমান ভয়ানক হ'ব। কিন্তু বৰ্তমান প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি আমি কিছুমান কনচিকুৱেঞ্চেছ অনুমান কৰিব পাৰোঁ। বিশেষকৈ ইণ্ডিয়ান কণ্টেক্সত আমি চাই লওঁ যে ইণ্ডিয়াত কেনেকুৱা ধৰণৰ কনচিকুৱেঞ্চেছ দেখা দিব পাৰে, ইম্পেক্টটো কেনেকুৱা ধৰণৰ পৰিব ইণ্ডিয়াত। এতিয়া আমি গম পাওঁ যে এই ষ্ট্ৰেইট অফ হৰমুজৰ ওপৰত কাৰ কণ্ট্ৰল আছে, ইৰাণৰ। এতিয়া যদি ইৰাণে এই ষ্ট্ৰেইট অফ হৰমুজটো ব্লক কৰি দিয়ে, তেতিয়া কি হ'ব, এইফালৰ পৰা ক্ৰুড অইল ছাপ্লাইটো বন্ধ হৈ যাব। যিহেতু আমি গম পাওঁ যে ইণ্ডিয়াই 85% ক্ৰুড অইলৰ যিটো ইম্পৰ্ট এই পথেদিয়ে কৰে গাল্ফ কাণ্ট্ৰিজবোৰৰ পৰা, ইৰাণৰ পৰা। যদি ইৰাণে এইটো ব্লক কৰি দিয়ে, ক্ৰুড অইলৰ ছাপ্লাইটো ৰৈ যাব। আৰু যদি ক্ৰুড অইলৰ ছাপ্লাইটো ৰৈ যায়, তেতিয়া ইণ্ডিয়াত অইল প্ৰাইচ ইনক্ৰিজ হ'ব, কাৰণ প্ৰতি বেৰেলত ক্ৰুড অইলৰ দামটো বাঢ়ি যাব। তেতিয়া যদি দামটো বাঢ়ি যায়, বেছি দাম দি কিনিব লাগিব আৰু ইণ্ডিয়াত অইল প্ৰাইচটো ইনক্ৰিজ হ'ব। অইল প্ৰাইচ ইনক্ৰিজ হ'লে আমাৰ ইণ্ডিয়াত ফিস্কেল ডেফিচিট ইনক্ৰিজ হ'ব পাৰে, ইনফ্লেশ্যন বাঢ়িব পাৰে, তাৰপিছত most importantly চেণ্ট্ৰেল এছিয়ালৈ যিটো এক্সেছ সেইটো ব্লক হৈ যাব পাৰে। কিয়? আমি গম পাওঁ যে ইণ্ডিয়াৰ লগত পাকিস্তানৰ সম্বন্ধটো ভাল নহয়, এটা এক্সিষ্টেঞ্চিয়েল থ্ৰেট হয় আমাৰ ইণ্ডিয়াৰ কাৰণে পাকিস্তান। আৰু পাকিস্তানে আমাৰ ইণ্ডিয়াৰ কাৰণে পাকিস্তানৰ যোনটো আকাশ মাৰ্গ ইণ্ডিয়াৰ কাৰণে বেন কৰি ৰাখিছে। সেইটো কাৰণে ইণ্ডিয়াই চেণ্ট্ৰেল এছিয়ালৈ নহ'লে পাকিস্তানৰ হৈয়ে ডাইৰেক্ট আমি চেণ্ট্ৰেল এছিয়াত এণ্ট্ৰি কৰিব পাৰিলোহেঁতেন। কিন্তু পাকিস্তানে যিহেতু নিজৰ আকাশ মাৰ্গৰ যিটো পথ সেইটো ইণ্ডিয়াৰ কাৰণে বেন কৰি ৰাখিছে, ইণ্ডিয়াই অল্টাৰনেট ৰুট হিচাপে ইৰাণৰ থ্ৰু দি চেণ্ট্ৰেল এছিয়াত প্ৰৱেশ কৰে। চ' সেই যিটো এক্সেছ যুদ্ধৰ কাৰণে সেইটো বন্ধ হৈ যাব পাৰে বা ব্লক হৈ যাব পাৰে। গতিকে মেজৰলি যদি আমি চাওঁ, এটা ইকনমিক শ্বক আমাৰ ইণ্ডিয়াই ফেচ কৰিব লগা হ'ব পাৰে আৰু চেণ্ট্ৰেল এছিয়াৰ যিটো এক্সেছ সেইটো ব্লক হৈ যোৱাৰ সম্ভাৱনা আমি দেখিবলৈ পাওঁ। এতিয়া কথাটো হ'ল, যদি অইল ছাপ্লাইটো এইফালৰ পৰা বন্ধ হৈ যায়, আমি অইল ক'ৰ পৰা কিনিম? আমি অইল USA পৰা ল'ব পাৰোঁ, কাৰণ USA লগত আমাৰ সম্পৰ্কটো ভাল, বা আমি ৰাছিয়াৰ পৰা
ইম্পৰ্ট কৰিব পাৰোঁ, ৰাছিয়াৰ পৰা কিনিব পাৰোঁ। ইউএছএৰ পৰা কিনিলে আমাৰ দামটো বেছি পৰিব পাৰে বা আমাৰ যিহেতু দূৰত্ব বেছি, ভেনিজুৱেলাৰ পৰা ইতিমধ্যে ৰিলায়েন্সে কিনিছে, তো তাৰ পৰা দূৰত্ব বেছি, তাৰ আমাৰ সেইটো কষ্টলিয়েষ্ট হ'ব পাৰে, কিন্তু আমি ৰাছিয়াৰ পৰা ল'ব পাৰোঁ, ইতিমধ্যে লৈছে এটা ডিছকাউণ্টেড ৰেটত। এতিয়া কথাটো হ'ল যে নেক্সট আৰু এটা সমস্যা হ'ব পাৰে, কাৰণ আমাৰ ইৰাণৰ লগতো সম্পৰ্কটো পুৰণা সম্পৰ্ক, ইৰাণৰ লগত সম্পৰ্কটো ভাল, ঠিক তেনেকৈ আমাৰ ইজৰাইলৰ লগতো সম্পৰ্কটো ভাল। ইজৰাইলৰ পৰা যদি আমি টেকন'লজি পাইছোঁ, ইৰাণৰ পৰা আমি ক্ৰুড অইল পাইছোঁ, আমি চেণ্ট্ৰেল এছিয়ালৈ এক্সেছটো পাইছোঁ, গতিকে দুয়োখন দেশে আমাৰ কাৰণে ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট হয়। গতিকে এই ক্ষেত্ৰত আমাৰ যিটো ৰোল সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব, কেনেকৈ হেণ্ডেল কৰা যাব। দুইটাৰ যিহেতু আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আমি এটা মেডিয়েটৰ ৰোল প্লে কৰিব লাগিব। গতিকে অনাগত দিনত আমি গম পাম এই ক্ষেত্ৰত ইণ্ডিয়াৰ ৰোলটো কেনেকুৱা ধৰণৰ হ'ব। গতিকে আজিৰ ভিডিঅ'টিত আমি বহুকেইটা কথাই আলোচনা কৰিবলৈ যত্ন কৰিলোঁ। পোনপ্ৰথমে আমি এই ইজৰাইল আৰু ইৰাণৰ যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন, যিটো ভৌগোলিক অৱস্থিতিৰ বিষয়ে আমি গম পালোঁ। তাৰপিছত আমি ইজৰাইলৰ ইতিবৃত্তিৰ লগতে ইজৰাইলৰ আৰু পেলেষ্টিনৰ ৱাৰ সম্পৰ্কে অকণমান থুলমূলকৈ টাচ কৰিলোঁ। তাৰপিছত ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ বিভিন্ন কাৰণসমূহ আলোচনা কৰিবলৈ যত্ন কৰিলোঁ, আৰু এই যুদ্ধৰ লগত জড়িত বাকী যি দেশ জড়িত হৈ আছে, ইনডাইৰেক্টলি ইনভলভ হৈ আছে, সেই সম্পৰ্কেও আমি জানিবলৈ চেষ্টা কৰিলোঁ। আৰু লগতে এই যুদ্ধৰ ফলত যি কনচিকুৱেঞ্চেছৰ সৃষ্টি হ'ব পাৰে, যি ইম্পেক্ট কৰিব পাৰে বিশেষকৈ ইণ্ডিয়ান কণ্টেক্সত, তাৰ বিষয়েও আমি থুলমূলকৈ জানিবলৈ প্ৰয়াস কৰিলোঁ এই ভিডিঅ'টোৰ দ্বাৰা। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ইজৰাইল আৰু ইৰাণৰ যি ডিফেন্স ছিষ্টেম, সেই ডিফেন্স ছিষ্টেমৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।